Hello everyone and welcome back to Math Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 11 chapter number 4 complex numbers and quadratic equationৰ আমি কৰি আছিলোঁ classification of complex numbers। তো তাৰে ওপৰতে কেইটামান practice problem solve কৰিম। So let us begin. তো ইয়াতে first questionটোত কৈছে what type of number is minus 3.709? ইয়াতে আমাক এটা নাম্বাৰ দিছে minus 3.709। এইটো কি ধৰণৰ নাম্বাৰ হ'ব পাৰে? ইয়াতে তিনিটা অপশ্যন দিছে আৰু কৈছে choose all answers that apply। তো এতিয়া প্ৰথম নটিচত আহিব যে অ'কে মাইনাছ 3.709 ইয়াতেতো আয়তাৰ লগত মাল্টিপ্লাই হৈ থকা নাই, তো ডেফিনেটলি এইটো হৈছে এটা ৰিয়েল নাম্বাৰ, এই চিলেক্ট কৰোঁ। বাট ইমেজিনেৰীটো নহয়, ডেটছ থিং কমপ্লেক্স নাম্বাৰ হ'বনে নাই? তো বহুতৰে কনফিউজন থাকিব পাৰে এইটো কেনেকুৱা কমপ্লেক্স নাম্বাৰ, এইটোতো এটা ৰিয়েল নাম্বাৰ হয়। গতিকে এটা মনত ৰাখিবা ইভেন দো এইটো এটা দিছে এটা ৰিয়েল নাম্বাৰ, বাট ইয়াকতো আমি এনেকৈও লিখিব পাৰিম মাইনাছ 3.709 প্লাছ 0 ইনটু আইঅ'টা, ৰাইট? মানে ইয়াৰ ইমেজিনেৰী পাৰ্টটো নাই একচুৱেলি, সেইটো নাই যেতিয়া তাকে আমি কি 0 নিলিখি পেলাই 0 আইঅ'টা লিখোঁ, কথাটোতো একেই হৈছে। তো এইটোতো এটা কমপ্লেক্স নাম্বাৰ হৈ গ'ল, জাষ্ট খালি তাৰ ইমেজিনেৰী পাৰ্টটো এক্সিষ্ট নকৰে, বাট হয়তোতো এটা কমপ্লেক্স নাম্বাৰ। তো ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এটা ৰিয়েল নাম্বাৰো কি হৈছে, ৰিয়েল নাম্বাৰ হৈছে এ ছাবছেট অফ এ কমপ্লেক্স নাম্বাৰ। তো কমপ্লেক্স নাম্বাৰ যদি থাকে, কমপ্লেক্স নাম্বাৰৰ তো চবতকৈ ডাঙৰ ছেট হয়, তাৰে ভিতৰতে সোমাই থাকে আমাৰ ৰিয়েল নাম্বাৰ। তো তাৰমানে ইয়াতে অপশ্যন চিও কাৰেক্ট হ'ব। তো ইয়াতে আমি ই এণ্ড চি দুইটাই চিলেক্ট কৰি ল'ম। Okay, next question. Again, what type of number is 85.72i? Okay, এতিয়াতো ফাৰ্ষ্ট গ্লেন্সত যিহেতু আইঅ'টাৰ লগত মাল্টিপ্লাই হৈছে, আমি চকুমুটি ক'ব পাৰিম ইমেজিনেৰী নাম্বাৰটো হ'বই। বাট এইটো কি হ'ব? এইটো কমপ্লেক্স নাম্বাৰ হ'বনে নাই? য়েছ, কমপ্লেক্স নাম্বাৰ হ'বই হ'ব, বিকজ এতিয়া ৰিয়েল পাৰ্ট নাই। ৰিয়েল পাৰ্ট নাই মানে চিম্পলি 0 লিখি দিয়া হ'ল। 0 প্লাছ 85.72i। মইতো এইটো এতিয়া এ প্লাছ আই বি ফৰ্মেটত লিখিব পাৰিয়েতো আছোঁ, ৰাইট? ষ্টেণ্ডাৰ্ড ফৰ্মত যদি লিখিব পাৰিছোঁ, ডেফিনেটলি এইটো এটা কমপ্লেক্স নাম্বাৰ হ'বই লাগিব। তো জাষ্ট ইয়াৰ ৰিয়েল পাৰ্টটো এক্সিষ্ট নকৰে, ৰাইট? তো এইটো ইমেজিনেৰী এণ্ড কমপ্লেক্স দুটাই হ'ব। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এতিয়া কৈছে হোৱাট টাইপ অফ নাম্বাৰ ইজ 10.9 প্লাছ 3i? এতিয়া ইয়াতে কিন্তু কেয়াৰফুল থাকিব লাগিব। এতিয়া এইটো কিন্তু আমাক কি দিছে, এটা কমপ্লেক্স নাম্বাৰ দিছে যাৰ ৰিয়েল পাৰ্টটো হৈছে, ৰিয়েল পাৰ্ট মইতো জেড বুলিকৈ মানি লওঁ, এই গোটেই কমপ্লেক্স নাম্বাৰটো জেড বুলিকৈ মানি লওঁ, গোটেইটো এই গোটেইটো। তেনেহ'লে ৰিয়েল পাৰ্ট অফ জেড হৈছে 10.9 আৰু ইমেজিনেৰী পাৰ্টটো ইয়াৰ এক্সিষ্ট কৰে, ইয়াৰ ইমেজিনেৰী পাৰ্টটো হৈছে 3। তো ইয়াতে ৰিয়েলো আছে, ইয়াৰ ইমেজিনেৰীও আছে। তো ইয়াক যদি আমি অকল ৰিয়েল বুলি কওঁ ভুল হৈ যাব, বিকজ এইটোতো ৰিয়েল নাম্বাৰ নহয়। 10.9 প্লাছ 3 এইটোতো এটা কমপ্লেক্স নাম্বাৰ হয়। তো ইয়াক ইমেজিনেৰী বুলি ক'লেও ভুল হ'ব, বিকজ ইয়াত ৰিয়েল পাৰ্টটো আছে। তো ইয়াতে খালি এটা অপশ্যনেই ট্ৰু হ'ব, যোনটো হৈছে কমপ্লেক্স নাম্বাৰ। তো এইটো এটা কমপ্লেক্স নাম্বাৰেই হয়। অ'কে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। তো হোৱাট টাইপ অফ নাম্বাৰ ইজ নেগেটিভ 277? য়েছ, এইটো এটা ৰিয়েল নাম্বাৰ হয়, বিকজ আইঅ'টাৰ লগত মাল্টিপ্লাই হোৱা নাই। ইমেজিনেৰীটো হ'বই নোৱাৰে, কমপ্লেক্স নাম্বাৰ হ'ব, বিকজ আমি কি কৈছিলোঁ, ৰিয়েল নাম্বাৰ হৈছে এটা কমপ্লেক্স নাম্বাৰৰ ছাবছেট। তো ই এণ্ড চি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।